বিজনীত সংঘটিত হৈছে লাভ জেহাদৰ ঘটনা। এজন যুৱকে নাবালিকা যুৱতীক প্ৰেমৰ চালনাৰে গুৱাহাটীৰ পৰা চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত ২ নং চাৰা গাঁৱলৈ লৈ গৈছিল। মঙলবাৰৰ নিশা সেই ঘটনাৰ খবৰ পাই স্থানীয় লোকে যুৱকজনৰ পৰিচয় জানিব বিচৰাত নিজকে সঞ্জীৱ দাস বুলি পৰিচয় দিয়ে। স্থানীয় লোকসকলৰ যুৱকজনৰ প্ৰতি সন্দেহ হোৱাত ভালদৰে অনুসন্ধান কৰাত ওলাই পৰিল যুৱকজনৰ প্ৰকৃত পৰিচয়। যুৱকজনৰ নাম ইদ্দিছ আলী। এই ঘটনাৰ সন্দৰ্ভত উক্ত অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। পিছত যুৱকজনক আটক কৰি চিৰাং জিলাৰ ৰাষ্ট্ৰীয় বজৰং দলক খবৰ দিয়ে স্থানীয় লোকে। ঘটনাস্থলীত বজৰং দলৰ কৰ্মকৰ্তা উপস্থিত হৈ বিজনী আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত বিজনী আৰক্ষী উপস্থিত হৈ যুৱকজনৰ লগতে নাবালিকাগৰাকীক বিজনী থানালৈ লৈ যায়। যুৱকজন দলগাঁও থানাৰ অন্তৰ্গত চিলবৰী বৰঝাৰৰ বুলি জানিবলৈ পৰা গৈছে। কৰ্মসূত্ৰে গুৱাহাটীৰ পাঞ্জাবাৰীৰ নামঘৰ পথত থাকি দিন হাজিৰা কৰে। ঘটনাৰ সন্দৰ্ভত চিৰাং জিলাৰ ৰাষ্ট্ৰীয় বজৰং দলৰ সভাপতি গোবিন্দ সাহাই ব্যক্ত কৰে যে এই লাভ জেহাদৰ দৰে ঘটনা প্ৰায় হৈ আছে। লাভ জেহাদক লৈ অসম চৰকাৰে কঠোৰ আইনৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ১৭ বছর মেয়েরে পলায় কিডন্যাপ করে নিয়ে আসি, এখানে এক রাত রাখছি। এখানে আমার মানুষজন জোরে রাখছে। তোমার বাড়ি কোথায়? দরং ডিস্ট্রিক্ট। দরং ডিস্ট্রিক্ট কোথায়? শিলপুরি। কি নাম তোমার? ইদ্দিস আলী। হ্যাঁ, ইদ্দিস আলী। মেয়েটা কি ধর্মের? হিন্দু ধর্ম। তো তুমি জানো না যে একটা হিন্দু ধর্মের মেয়ে নিয়ে গেলে যে রাইজে বাঁধতে পারে বা জনসাধারণ তোমাকে বাঁধতে রাখতে পারে, তুমি এটা জানো না? জানি। জানি না তুমি এই কাজ করছো? এককালে থাকি, এককালে দিল্লি যাওয়া হয়। আমি ঘরে থাকতাম, ঘরে থাকতে করে কাম করতাম। তারপরে ইদ্দিস আলী নামে মুসলিম চ্যাংরা একটা আমার ভালো নাটক করে কিডন্যাপ করে বিজনি দিয়ে নিয়েছিল। নেওয়াতে তারপরে আমি বুলাই বলে আমার মাসির বাড়িতে নিয়ে এসেছি যাতে আমি বাঁচতে পারি। বিজনীৰ পৰা আশিষ দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।